Hello everyone, welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা বিশেষ vlog লৈ আহিছো আপোনালোকৰ ওচৰলৈ। আপোনালোকৰ বাৰু চুলি সৰে নেকি? এই চুলিবোৰ মোৰ দেখিছেনে? চুলিবোৰ লাহে লাহে এইবিলাক সৰিব লৈছে। আকৌ আপোনাৰ মনটো ভালনে? আজি আমি খাম জালা নুডলছ। হাই তাৰ পিছত কি আপোনালোকে মই এটা তেল বনাম আৰু আপোনালোকক দেখাই আছো কেনেকৈ কি প্ৰসেছত তেলটো বনাইছো। এটা ময়ো কৰিব পাৰো। তুমি ভিডিঅ' কৰিবা কৰা বনাবলৈ মই লৈছো। ৰাতিয়ে ভিজাই থৈছিলো। এয়া হ'ল মিঠি গুটি। ৰাতি ভিজাই থলো অকণমান পানীখিনি সৰিলে। তাৰপিছত ইফালে আপোনাৰ তিলো ৰাতি ভিজাই থৈছিলো। তিলখিনি একেবাৰে কোমল হৈ গৈছে। আৰু ইফালে মই আমলখিও কাটি থলো। কালিয়ে কাটি থৈছিলো কিন্তু কালি মোৰ খুন্দা নহ'ল যিহেতু কাৰেণ্ট নাছিল। আমলখি ইফালে এটা লৈছো আপোনাৰ অনিয়ন, ইফালে লৈছো তিল তেল আৰু নাৰিকল তেল। এতিয়া গোটেইখিনি মই ৰেডি কৰি লওঁ। মই ক'বই পাহৰিলোঁ। এয়া আচলতে মই লৈছো নৰসিংহ পাত। নৰসিংহ পাতটো যোৱাকালি ছিঙি থৈ দিছিলোঁ। অলপ অলপ শুকাই গৈছে। নৰসিংহ পাত এনেই মই শুনিছোঁ যে চুলিৰ কাৰণে খুব ভাল, চুলিৰ গ্ৰোথৰ কাৰণে। গতিকে নৰসিংহ পাতো লৈ লৈছোঁ ছিঙি পেলাই। পিঁয়াজ মই দুটাই লৈ লৈছোঁ, এটা ডাঙৰ এটা সৰু অকণমান। আৰু পিঁয়াজকেইটা মিক্সিত ভৰাৰ কাৰণে অকণমান মই কাটি কাটি ল'লোঁ সৰু সৰুকৈ। যেহেতু তেলটো বনোৱাৰ কাৰণে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মোৰ ৰেডি। এতিয়া মিক্সি জাৰটোত মই দি আছোঁ আমলখি যিমানখিনি আতে, যিমানখিনি মতা পাৰোঁ। আমলখি, নৰসিংহ পাত, পিঁয়াজ, মিঠি গুটি, তিল। মই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি ইয়াত দি ল'লোঁ। এই জাৰটোত দি ল'লোঁ। আমলখি হওক, নৰসিংহ পাত, পিঁয়াজ, মিঠি গুটি, তিল। তাৰপিছত এইখিনি মিক্সিত দি এতিয়া পেষ্ট কৰিম। বস্তুটো শুকান হ'ব যিহেতু আমি মিক্সিত কিবা দিলে পানী দি পেষ্ট কৰিম। ইয়াততো পানী দিব নোৱাৰি, গতিকে আমি ইয়াত অলপ অলপ তেল দি ল'ম। মোৰ লগত একেবাৰে কামত লাগি গৈছে আমাৰ প্ৰাপ্তি পাহি। কি কৰে এইবিলাক মিঠি চালি আছে, কিবা কৰি আছে। সিহঁতে বোলে তেল বনাব মোৰ লগত। কি কৰিছা? পাহি কি কৰিছা? তেল। দুইজনে কামত লাগি গৈছে। আজি আমি বনাম তেল। আমাৰ মা পিছত আছে দেখিছানে? এনেকে লোৱা, এনেকে লোৱা। এনেকে ল'ব লাগে, এনেকে ল'ব লাগে। দেখিছানে আমাৰ পাহি জানি কেনেকে পাহি আছে। আমাৰ মা আজি তেল বনাইব মোৰ দেউতাৰ লাগি। দেখিছানে কিমান মা কথা কয়। মোৰ দেউতাৰ কাৰণে। মই মিক্সিত পেষ্টখিনি ৰেডি কৰিলোঁ। এটা লোহাৰ কেৰাহী পাতি ল'লোঁ আৰু এই মিশ্ৰণখিনি মই কেৰাহীটোত দি লৈছোঁ। আৰু এইখিনি মই অকণমান গৰম কেৰাহীটোত লৰাই ফৰাই থাকি পেলাই আস্তে আস্তে ইয়াতে মই যিটো তেল ৰেডি কৰি থৈছোঁ, তেলটো ইয়াত মই তেলটো গোটেই তেলখিনি দি ল'লোঁ। তিল তেলৰ লগতে মই যিটো তেল বনাম তাত মই নাৰিকল তেলো দি দিছোঁ।
এতিয়া মই এইখিনি একেবাৰে ল' ফ্লেমত প্ৰায় আধা ঘণ্টামান গৰম হ'বলৈ দিছোঁ আৰু মাজে মাজে মই লৰাই আছোঁ যাতে তলত লাগি নধৰে। তলত লাগি ধৰে যদি ইয়াৰ গোটেইখিনি গুণাগুণে নোহোৱা হৈ যাব। গতিকে গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব লাগিব আৰু এনেকৈ লৰাই থাকিব লাগিব মাজে মাজে। আমাৰ প্ৰায় হৈয়ে গৈছে, গোটেই আমলখিৰ পৰা আদি কৰি সকলো ৰসখিনি তেলৰ লগত মিলি গ'ল। এতিয়া মই গেছ বন্ধ কৰি ঢাকি থলোঁ। আমাৰ তেলটো এতিয়া চাওক ঠাণ্ডা হৈ আহিছে লাহে 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 মানে ভালকৈ ঠাণ্ডা হৈছে আৰু এয়া ঠাণ্ডা হৈছে। এতিয়া এইখিনি মই এখন পাতল কাপোৰ লৈ পেলাই চেপিম আৰু তাৰ ৰসখিনি গোটেই তেলখিনি মই এতিয়া উলিয়াই দিম। এতিয়া চাবা দেই, এতিয়া ধুনীয়াকৈ ৰসবিলাক বাহিৰ কৰিম। এইয়া তেল বনাইছোঁ। তুমি চেপিব নালাগে ৰ'বা। ধুনীয়াকৈ তেলখিনি বাহিৰ হৈছে, দেখিছেনে? ধুনীয়া তেলখিনি চাফা হৈ আহিছে। কাপোৰখন কপাহী কাপোৰ লাগিব, চেপি চেপি লৈ চব ভাঙিব। এইখিনি মই এটা বাতিত থৈ ল'লোঁ। এতিয়া তাত চিচাৰ বৈয়াম লাগে আৰু মোৰ বেলেগ চিচা নাই। এইফালে আছিলে হেৰি টমেটো চচৰ বৈয়ামকেইটা, ইয়াতে ধুনীয়াকৈ ৰাখি থ'ম তেলখিনি। এইখিনি চাওক ধুনীয়াকৈ চেপি চেপি উলিয়াইছোঁ, এনেকুৱা হৈ গৈছে। গোটেইখিনি একদম চেপি চেপি উলিয়াই দিছোঁ। তেল যিমান আছিল পূৰা একদম টাইটকৈ চেপি চেপি উলিয়াই দিছোঁ আৰু মই গোটেইখিনি চেপি লৈ মোৰ তেল কিমান ওলাইছে চাবনে? এইয়া এনেকৈ এটা বটল ওলাইছে, চিচাৰ বৈয়ামত থৈ দিছোঁ। এইখিনি মই যিহেতু এই চুলিবোৰ সৰি সৰি শেষ, চাওঁ এবাৰ ট্ৰাইল দি চাওঁ ভাল হয় নে নহয় চুলিখিনি, চাবা। এতিয়া আকৌ আমাৰ এয়া তেল ঘঁহা পৰ্ব। তুমি তেল ঘঁহিবা? আহা ওচৰত আহা অলপ। এই তেলটোত যিহেতু বিশেষ একো কেমিকেল নাই, গতিকে মোৰ লগতে মোৰ ছোৱালী দুজনীকো মই এয়া মাছাজ কৰি আছোঁ, প্ৰাপ্তি পাহি দুইজনীকে। এয়া এজনী এজনীকে মোৰ ওচৰত বহি আছে, তেল ঘঁহিব সিহঁতেও। এনেকৈ দিবা ন? তুমি যোৱা এতিয়া, পাহি আহা পাহি আহা আহা আহা। তেল লগাবানে? তেল ঘঁহি দিম নে তোমাক? দিম। আমাৰ পাহি কি কৰিছে? আমাৰ পাহি কি কৰিছে? মই তেল মানুহ, তেল মানুহ, তেল মানুহ নেকি? আমাৰ পাহি 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 আৰাম লাগিছেনে? মজা লাগিছেনে? তোমাৰ চুলিখিনি কি হ'ব তেল ঘঁহিলে? হা ভাল হ'ব, দীঘল হ'বনে? দিয়া দিয়া দিয়া। আৰু আমাৰ প্ৰাপ্তিও মোক তেল ঘঁহি দিছে দেই। অহ বাপৰে, ভাল লাগিছে দেই। হয় নেকি? ফ্ৰেণ্ডছ, আজি দিনটো এনেকৈ পাৰ হ'ল। তেল বনালোঁ, বজাৰ গ'লোঁ, পৰ্ক আনিলোঁ আৰু এতিয়া আমি বজাৰৰ পৰা আনিছোঁ এয়া মিক্সাৰ, মিঠা মিক্সাৰ আনিছোঁ। ইয়াত দুজনীয়ে জ্বলা যিহেতু নাখায়, এতিয়া মিঠা মিক্সাৰে চাহ খাই আছোঁ। সন্ধিয়া সময় ধুনীয়াকৈ চাহকাপ লৈছোঁ, দুজনীয়ে টিভিত পূৰা মছগুল হৈ খাই আছে। তেনেহ'লে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই।